আমি আজি আকস্মিকভাৱে তাৎক্ষণিকভাৱে আমাৰ চৰকাৰী বাসভৱনলৈ আপোনালোকক নিমন্ত্ৰণ কৰি আনিলোঁ। মই কালিৰ পৰা দিছপুৰৰ চৰকাৰী বাসভৱনলৈ আহিছোঁ, এটা কোৱাৰ্টাৰ পাইছোঁ। মই প্ৰথমতে জনাই লৈছোঁ যে কোৱাৰ্টাৰটো হ'ল B1। এইকাৰণে জনাই লৈছোঁ যে কোনোবাই যদি এতিয়া মোক লগ ধৰিব খোজে, পুৰা জুলাই মাহটো, সম্পূৰ্ণ জুলাই মাহটো মোক দিছপুৰৰ আমাৰ MLA কোৱাৰ্টাৰ B1তে সদায় লগ পাব, সদায় লগ পাব B1ত। গতিকে যোনে লগ ধৰিব খোজে চৰকাৰী কোৱাৰ্টাৰ B1ত লগ পাব পাৰিব। এতিয়া মই আপোনালোকক এটা বিশেষ কাৰণত আমি ৰাইজৰ দলৰ তৰফৰ পৰা নিমন্ত্ৰণ কৰি আনিলোঁ। আজি অসম বিধানসভাত আমি দুজন বিধায়কে ৰাইজৰ দলৰ তৰফৰ পৰা এটা এডজৰ্ণমেণ্ট মোচন আনিছিলোঁ। আমাৰ কাৰ্যকালত 2021-22 বৰ্ষৰ পৰা 2024-25 বৰ্ষত অসমত 25 লাখতকৈ বেছি 25,67,797 জন ছাত্ৰ ছাত্ৰী অসমৰ চৰকাৰী শিক্ষানুষ্ঠানত কমি গ'ল, যাক ইংৰাজীত এনৰলমেণ্টছ বুলি কয়। এনৰলমেণ্টছ কমি গ'ল, অৰ্থাৎ চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গ'ল। 2021-22 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ 25,67,797 জন। আমি কৈছিলোঁ যে আমি চৰকাৰী তথ্য, ভাৰত চৰকাৰ আৰু ইউডাইছৰ তথ্য লৈ আমি কৈছিলোঁ যে 2021-22 বৰ্ষত 75,44,960 জন ছাত্ৰ অসমৰ চৰকাৰী খণ্ড অৰ্থাৎ গভৰ্ণমেণ্ট স্কুল আৰু গভৰ্ণমেণ্ট এইডেড স্কুলত পঢ়া শুনা কৰিছিল। সেইটো আমাৰ কাল্পনিক তথ্য নাছিলে, সেইটো আছিলে ভাৰত চৰকাৰে দিয়া তথ্য, আৰু সেইটো আছিলে ইউডাইছে দিয়া তথ্য। তাৰ তথ্যবিলাক আজি আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আৰু 2024-25 বৰ্ষত সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি ভাৰত চৰকাৰে ক'লে যে সেয়া হ'লগৈ 49,77,163 জন। অৰ্থাৎ 4 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ ডাক্তৰ ৰণোজ পেগুৰ কাৰ্যকালত, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্ব আৰু ৰণোজ পেগুৰ শিক্ষামন্ত্ৰিত্বৰ কাৰ্যকালত 4 বছৰত 25,67,797 জন ছাত্ৰ ছাত্ৰী অসমৰ চৰকাৰী বিদ্যালয়ত কমি থাকিল। এই কথাটোক তেখেতে মই মিছা কোৱা বুলি প্ৰথমতে বিধানসভাত ক'লে, আৰু তাৰপিছত সংবাদ মাধ্যমত আহি আজি ডাক্তৰ ৰণোজ পেগুৱে কি কৈছিলে মই প্ৰথমতে আপোনালোকক সেই কথাখিনি প্ৰথমতে জনাই ল'ব খুজিছোঁ। ফেনকেইখন অফ কৰি দিব নেকি, আৰু দৰ্জাখন মাৰি দিব নেকি? ফেনকেইখন অফ কৰি দিলে ভালকে যাব। মই আপোনালোকক এচিটো কিয় বন্ধ কৰি আপোনাৰ মই এতিয়া আপোনালোকক ইয়াত দি দিলো। চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেখেতৰ ভাষাৰে উদ্বেগজনকভাৱে কমি গৈছে, আৰু তথ্যত বিভ্ৰাট ঘটাই তেখেতে এবাৰ কয় যে 25 লাখ ছাত্ৰ ছাত্ৰী কমি গৈছে, কিন্তু সম্পূৰ্ণৰূপে এটা অবাস্তৱ ভুল কথা। লিংকটো সৈতে দেখুৱাই দিয়ক ইউডাইছৰ, যাতে আমি মিছা কথা কৈছো বুলি কোনো ক'ব নোৱাৰে। প্ৰথমতে ইউডাইছ দেখুৱাই দিয়ক। ইউডাইছটো দেখুৱালে, তাৰ সংখ্যাটো দেখুৱাই দিলে, সেইটো মাৰ্ক কৰি দিয়ক। যিটো ঠাইত 75 লাখ বুলি কৈছে সেইটো মাৰ্ক কৰি দিয়ক। পালেনে? 75,44,960 জন হয়নে নহয় বাৰু? আপোনালোকে নিজে চাই লওক, আঙুলটো দি দিয়া তাতে। এইটো 75,44,960 জন বুলি ইউডাইছৰ তথ্যত অতি স্পষ্ট ভাষাত iudaice+.gov.in এই
ৱেবছাইটত অতি স্পষ্টকৈ লিখি থোৱা আছে যে সিৰিয়েল নাম্বাৰ 7ত 2021 ষ্টাৰ্ট কৰিছে ইউডাইছ প্লাছ 2021-22 ৰিপৰ্ট এনৰলমেণ্টছ কৈছে 75,44,960 75,44,960 জন। তাৰপিছত নেক্সট ইউডাইছটো উলিয়াই দিওঁ ইউডাইছ প্লাছ ৰিপৰ্ট 2022-23 তাৰ এক্সিষ্টিং ষ্ট্ৰাকচাৰ এনৰলমেণ্ট ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে চাওক 2022-23 বৰ্ষ আহিলে 71,16,900 জন 71,16,900 জন হয়নে আপুনি দেখুৱাই দিছে বল কৰি দেখুৱাই দিছে এইটো আপোনালোকে চাই লওক চৰকাৰী তথ্যত স্পষ্টকে ইউডাইছৰ তথ্যত কৈছে গভৰ্ণমেণ্টৰ তথ্যত কৈছে যে 2021-22 বৰ্ষত 75,44,960 জন ছাত্ৰ ছাত্ৰী অসমৰ চৰকাৰী শিক্ষা খণ্ডত আছিল তাৰ পাছত এতিয়া আপোনালোকক মই লৈ আহিছো সেইটো তথ্য মই আপোনালোকক এটো তাৰ তথ্য আপোনালোকক মই এটাটাকে সেকেন্ড কপিটো এই যে 71 লাখ ছাত্ৰ ছাত্ৰী আছে তাৰ কপিটো মই আপোনালোকক দিলো এটো দিলো নেক্সট এবাৰ আহিব আপোনালোকক মই দেখুৱাব খুজিছো এবাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি 30/6/2026 অৰ্থাৎ যোৱা 30 তাৰিখৰ দিনা জুন মাহৰ 30 তাৰিখৰ দিনা 2026 চনৰ জুন মাহৰ 30 তাৰিখৰ দিনা ৰিপৰ্টত কি কৈছে চাওক পেজ নম্বৰ 4 ৰিপৰ্টৰ পেজ নম্বৰ 4 উলিয়ালে ৰিপৰ্টৰ পেজ নম্বৰ 4ত একেবাৰে ওপৰত concerns was raised regarding the reduction in number of enrollment in government and aided school from 51,89,931 in 2023-24 to 49,77,163 in the year 2024-25 অৰ্থাৎ ইয়াত স্পষ্টকে আপোনালোকে নিজে চাওক আপুনি দেখুৱাই দিছে নে পেজ নাম্বাৰ কিমান 4 তাত কৈছে যে 2024-25 বৰ্ষত অসমৰ চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈ 49,77,163 জন হলগে তেতিয়াহলে আপোনালোকক তাৰ কপি মই দি দিলো সকলোকে এটো কপি দি দিলো এটো কপিও দি দিলো ইয়াত আপোনালোকে এই কপিটো পাই গল এতিয়া ইয়াৰ কপিখিনি মই দি দিলো দি দিয়াৰ পাছত এতিয়া মই মোৰ কথাখিনি আপুনি উলিয়াই দিলে নে হেতু দেখুৱাই দিলে মই আজি আপোনালোকক দুটা ডকুমেন্ট দেখুৱাই দিলো এটা হল ইউডাইছ প্লাছ 2021-22 ডকুমেন্ট ইউডাইছ প্লাছ 2022-23 ডকুমেন্ট তাৰ পাছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডকুমেন্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডকুমেন্টত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ যোৱা 30 জুন তাৰিখৰ দিনা যেটো ৰিপৰ্ট আহিছে তাৰ পেজ নম্বৰ 4ত লিখি দিছে যে 2024-25 বৰ্ষত অসমৰ চৰকাৰী খণ্ডৰ স্কুল চৰকাৰী আৰু গ্ৰান্ট স্কুল বিলাকত গভৰ্ণমেণ্ট স্কুল এণ্ড গভৰ্ণমেণ্ট এইডেড স্কুল বিলাকত 49,77,163 জন ছাত্ৰ ছাত্ৰীহে আছেগৈ এতিয়া হলে আপোনালোকে এতিয়া তেতিয়াহলে সংখ্যাটো মই আপোনালোকক অংকটো কৰি দেখুৱাই দিওঁ যে 2021-22 বৰ্ষত 75,44,960 জন ছাত্ৰ ছাত্ৰী অসমৰ চৰকাৰী স্কুল বিলাকত আছিল আৰু 2024-25 বৰ্ষত সেই সংখ্যাটো কমি ভাৰত চৰকাৰৰ মতে 49,77,163 জনলৈ কমি গল তাৰ মানে এই দুইটা যদি বিগ কৰি দিওঁ 75,44,960 জন ছাত্ৰ ছাত্ৰীৰ পৰা 49,77,163 জন ছাত্ৰ ছাত্ৰী যদি বিয়োগ কৰি দিওঁ তেতিয়াহলে এই 4টা বছৰত অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যকাল লোৱাৰ পৰা ডক্টৰ ৰনোজ পেগু শিক্ষামন্ত্ৰী হোৱাৰ পৰা অসমত
ছাত্ৰ ছাত্ৰীৰ সংখ্যা চৰকাৰী স্কুলত কমিল 25,67,797 জন। আকৌ এবাৰ কৈ দিছো, 2021-22 বৰ্ষত ডাক্তৰ ৰণোজ পেগুৱে শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছিলে, আৰু তেতিয়া অসমৰ চৰকাৰী খণ্ডৰ স্কুলত ছাত্ৰ ছাত্ৰী আছিলে 75,44,960 জন। এইটো মই দিয়া তথ্য নহয়, ইউডাইছৰ তথ্য। 2024-25 বৰ্ষত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মতে এতিয়া ছাত্ৰ ছাত্ৰী আছেগে মাত্ৰ 49,77,163 জন। তাৰমানে ছাত্ৰ ছাত্ৰী কমিলগে কিমান? ছাত্ৰ ছাত্ৰী কমিলগে 25,67,797 জন। এতিয়া ডাক্তৰ ৰণোজ পেগুক মই চেলেঞ্জ কৰিছো, শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক মই চেলেঞ্জ কৰিছো যে আপোনাক সংবাদমেল পাতি গভৰ্ণমেণ্টৰ ডকুমেণ্ট মই ৰাজহুৱা কৰি দিলো। মিছলীয়া এতিয়া আপুনি নে মিছলীয়া অখিল গগৈ? আপুনি এই কথা ঘোষণা কৰিব লাগে। তেখেতে কৈছে যে মই তথ্যৰ বিকৃতি কৰিছো। তেখেতে কৈছে যে মই এবাৰ 2,12,000 বুলি কৈছো আৰু এবাৰ 25 লাখ বুলি কৈছো। হয় কৈছো, মই কৈছো যে 2023-24 বৰ্ষত 51,89,931 জন ছাত্ৰ ছাত্ৰী আছিলে, কিন্তু 2024-25 বৰ্ষত তাৰ সংখ্যাটো কমি 49,77,163 জন, অৰ্থাৎ এবছৰত কিমান কমি গ'ল? 2,12,768 জন ছাত্ৰ ছাত্ৰী কমি গ'ল। তেওঁ কৈছে যে এবাৰ 2 লাখ কমিলে বুলি কৈছে, এবাৰ 25 লাখ কমিলে বুলি কৈছে। আৰে 2 লাখ কমাটো এবছৰত, আৰু 4 বছৰত কমিলে কিমান? 2021-22 পৰা 2024-25 4 বছৰত কমি গ'ল 25,67,797 জন। ডাক্তৰ ৰণোজ পেগুৱে মিছা কথা ক'ব পাৰে, ডাক্তৰ ৰণোজ পেগুৱে তথ্য নোহোৱাকে মিছা কথা ক'ব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীবিলাকে মিছা কথা কয়, ৰাইজৰ দলে মিছা কথা নকয়। ৰাইজৰ দলে তথ্য বিভ্ৰাট নকৰে। গতিকে যদি যিহেতু তেওঁ কৈছিলে যে মই মিছা কথা কৈছো, তেওঁ বিধানসভাতো ভুল হোৱা বুলি কৈছে আৰু বাহিৰত ৰাখিও মই মিছা কথা কোৱা বুলি কৈছে। এতিয়া মই প্ৰমাণ কৰি দিলো যে মই মিছা কথা কোৱা নাই, মই একদম সত্য কথা কৈছো। গতিকে এই মুহূৰ্তত মই অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, মিছলীয়া শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, তথ্যবিহীন শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু এই মুহূৰ্তত মই পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। যিখন চৰকাৰৰ দিনত 25,67,797 জন ছাত্ৰ ছাত্ৰী কমি যাব পাৰে চৰকাৰী স্কুলত, মাত্ৰ 4 বছৰত 25,67,000 মানে 26 লাখে, প্ৰায় 26 লাখ ছাত্ৰ ছাত্ৰী যদি 4 বছৰত কমি যায়, তাৰ মানে অসমৰ চৰকাৰী শিক্ষা খণ্ড খতম, শেষ হৈ গ'ল, ধ্বংস কৰি পেলাল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ডাক্তৰ ৰণোজ পেগুৰ শিক্ষামন্ত্ৰীত্বৰ দিনত অসমৰ শিক্ষা খণ্ড খতম কৰি পেলালে, শেষ কৰি পেলালে, শেষ কৰি পেলালে। এইটো দুৰ্ভাগ্যজনক ঘটনা। আটাইতকৈ ডাঙৰ কথা যে যেতিয়া চৰকাৰী তথ্য লৈ মই অসম বিধানসভাত সঁচা তথ্য, যেতিয়া মই তথ্য পাতি দেখুৱাই কৈ আছো যে ইউডাইছে ইমান কৈছে, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ এডুকেশ্যনে ইমান কৈছে, তেতিয়া কৈছে যে মই মিছা কথা কৈছো, মই তথ্যৰ বিভ্ৰাট ঘটাইছো। আৰু তাৰ পাছত তেওঁ বাহিৰলৈ ওলাই আহি মোক চেলেঞ্জ কৰি কৈছে যে অখিল গগৈ মিছা কথা কৈছে। এতিয়া মই আপোনালোকৰ সন্মুখত গভৰ্ণমেণ্ট ৱেবছাইট এটা এটাকে খুলি লৈ আপোনালোকৰ সন্মুখত মই এটা এটাকে প্ৰমাণ কৰি দিলো যে যোৱা 4 বছৰত অসমত চৰকাৰী শিক্ষা খণ্ডত 25,67,797 জন ছাত্ৰ ছাত্ৰী হ্ৰাস পোৱাটো চৰকাৰী তথ্যই প্ৰমাণ কৰে।
এইটো দুৰ্ভাগ্যজনক ঘটনা। অসমৰ কিমানখন নাজানো শুদ্ধ তথ্য চৰকাৰে নিদিয়ে। কেতিয়াবা কয় 7,000খন, কেতিয়াবা কয় 11,000খন। 11,000খন নে 7,000খন চৰকাৰী বিদ্যালয় এতিয়ালৈকে বন্ধ কৰি দিলে। ক্লোজাৰ বন্ধ কৰি দিলে, মাৰ্জাৰ লগাই পেলালে আৰু বন্ধ কৰি পেলালে কিমান? 7,000ৰ পৰা 11,000খন স্কুল। 7,000ৰ পৰা 11,000খন স্কুল অসমত খাই পেলালে হিমন্ত আৰু ৰণোজ পেগুৱে। হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰণোজ পেগুৱে অসমৰ 7,000তকৈ অধিক স্কুল খাই পেলালে, মাৰি পেলালে। আৰু এতিয়া আকৌ 4,000 নে 5,000 স্কুল নতুনকৈ আকৌ খাব খুজি আছে। গতিকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা নকমিব কিয়? ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিবই, কাৰণ চৰকাৰী স্কুল এফালৰ পৰা মাৰি পেলাইছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, চৰকাৰী স্কুলত পঢ়িবৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকৰ মন নাইকিয়া হৈ গৈছে। কাৰণ এখন LP স্কুলত 5টা বা 6টা ক্লাছ থাকে, মাষ্টৰ থাকে 1জন, মাষ্টৰ থাকে 2জন, টিচাৰ থাকে 3জন মেক্সিমাম। আপোনালোকে যদি চাই, ভাৰত চৰকাৰে তেওঁলোকৰ এই একেটা ৰিপৰ্টত কৈছে 2023-24 বৰ্ষত 2,448খন প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষক থকাৰ বিপৰীতে 2024-25 বৰ্ষত সেই সংখ্যা বৃদ্ধি পায় 2,691খন প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষক হৈছেগৈ। কথাটো ধৰিব পাৰিলে নে? ক্লাছ আছে 5টা LP স্কুলত, আৰু কেইখনমান স্কুলত ক শ্ৰেণীও আছে। গতিকে 6টা ক্লাছ, 6টা ক্লাছত শিক্ষক 1জন। ক্লাছ আছে 5টা বা 6টা, ৰুম আছে মাত্ৰ 1টা, গোহালি ঘৰৰ নিচিনাকে, গোটেইখন হুলস্থুল বজাৰৰ নিচিনাকে। 1জন টিচাৰ, 2জন টিচাৰে একেলগতে 5টা 6টা ক্লাছ পঢ়াই থাকিব লাগে। অথচ চৰকাৰে কৈছে যে আমি নিযুক্তি দিয়ে আছো। যদি তোমালোকে ইমান নিযুক্তি দিছা, তেতিয়াহ'লে শিক্ষকৰ সংখ্যা কমিছে কিয়? 2023-24 বৰ্ষত 2,448খন স্কুলত এজনীয়া শিক্ষক আছিল, আৰু এতিয়া 2024-25 বৰ্ষত 2,691খন স্কুলত এজনীয়া শিক্ষক হ'ল। আৰু LP স্কুলতে যে এজনীয়া শিক্ষক হৈছে এনেকুৱা নহয়। আনকি উচ্চ প্ৰাথমিক, অৰ্থাৎ উচ্চ প্ৰাথমিক বিদ্যালয়টো কি হৈছে যে এজনীয়া শিক্ষকৰ স্কুল আছে অসমত 23খন। উচ্চ প্ৰাথমিক স্কুলতো এজনীয়া শিক্ষক আছে, মাত্ৰ 1জন মাত্ৰ শিক্ষক। তেতিয়াহ'লে ল'ৰা ছোৱালী কেনেকে পঢ়িব আপোনালোকে কওক? য'ত শ্ৰেণী কোঠা নাই বহিবলৈ, য'ত শিক্ষক নাই পঢ়ুৱাবলৈ, য'ত শিক্ষক বিলাকক যিকেইজন আছে সেইকেইজনকো সদায় চৰকাৰী কামত ব্যৱহাৰ কৰি থাকে, ক্লাছ নকৰে, ক্লাছ কৰিবলৈ নিদিয়ে। তাৰমানে চৰকাৰে ক্লাছ কৰিবলৈ নিদিয়ে শিক্ষকসকলক, কাৰণ চৰকাৰী কাম। আজি বোলে ইলেকশ্যনৰ কাম, আজি বোলে ইলেকশ্যনৰ কাৰণে স্কুল বন্ধ কৰি দিয়া। ইয়াৰ ফলস্বৰূপে কি হৈছে? অসমৰ শিক্ষা খণ্ডটো সাংঘাতিক ধৰণে ভয়াৱহ ৰূপ এটা লৈছে। এটা ভয়াৱহ ৰূপ লৈছে। আৰু অকল যে প্ৰাইভেট, কি কয়, অকল যে LP স্কুল বা ME স্কুল বা হাইস্কুলৰ এইটো অৱস্থা হৈছে এইটো নহয় দেই। মই আপোনালোকক এটা ভয়াৱহ তথ্য দাঙি ধৰিব খুজিছো। সেই ভয়াৱহ তথ্যটো হ'ল যে আজি অসমৰ সকলো হায়াৰ ছেকেণ্ডেৰী স্কুলত নতুনকে যি বৃত্তিমূলক পাঠ্যক্ৰম দিছে, যেনেকে ধৰক বিহুৰ ওপৰত পঢ়ুৱাবলৈ দিছে, সংগীত পঢ়ুৱাবলৈ দিছে, ক্ৰীড়া পঢ়ুৱাবলৈ দিছে, কৃষি পঢ়ুৱাবলৈ দিছে, বিউটিচিয়ানৰ কোৰ্চ দিছে, যোগৰ কোৰ্চ দিছে, এই কোৰ্চবিলাকৰ কাৰণে, এই 26টা ছাবজেক্টৰ কাৰণে গোটেই অসমৰ হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত এজনো শিক্ষক নাই, একজনো শিক্ষক নাই। অথচ NEPৰ অধীনত কি কৰিছে? NEPৰ অধীনত এনেকুৱা 26টা বৃত্তিমূলক শিক্ষা দিছে, যি বৃত্তিমূলক শিক্ষাত গৈ পঢ়ুৱাবৰ কাৰণে এজনো টিচাৰ নাই।
এজনো টিচাৰ নোহোৱাকে 26টা ছাবজেক্ট আজি গোটেই অসমৰ হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত আছে। যদি এজনো টিচাৰ নাথাকে, তাৰ ফলস্বৰূপে কি হৈছে, আজি ইংৰাজী শিক্ষকে বিউটিচিয়ান কোৰ্চ লৈ আছে হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত। আজি অসমীয়াৰ শিক্ষকে য়োগাৰ ক্লাছ লৈ আছে। আজি ৰাজনীতি বিজ্ঞানৰ শিক্ষকে সংগীতৰ ক্লাছ লৈ আছে। আজি অৰ্থনীতিৰ শিক্ষকে ক্ৰীড়া খেল ধেমালিৰ ক্লাছ লৈ থাকিবলৈ পৰিস্থিতি হৈছে। তাৰ অৰ্থটো হৈছে কি? তাৰ অৰ্থটো হৈছে যে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক হত্যা কৰিবৰ কাৰণে, মাৰি পেলাবৰ কাৰণে, হায়াৰ ছেকেণ্ডেৰী লেভেলতো মাৰি পেলাই প্ৰাইভেট স্কুলবিলাকক চলাবৰ কাৰণে এই কাম কৰিছে। NEP-য়ে এনেকৈ সম্পূৰ্ণৰূপে অপপ্ৰয়োগ কৰি NEP-ৰ কাৰণে কোনো প্ৰিপেৰেশ্যন নচলাই হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰণোজ পেগুৱে অসমৰ হায়াৰ ছেকেণ্ডেৰী বিলাকো মাৰি পেলাব খুজিছে। আৰু আটাইতকৈ ডাঙৰ কথা, এতিয়ালৈকে ডিগ্ৰী কলেজ বিলাকৰ পৰা এতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী ডিপাৰ্টমেণ্ট কেইটা আঁতৰাই দিয়া নাই। 11 আৰু 12 ক্লাছ কেইটা আঁতৰাই দিয়া নাই। কিন্তু আঁতৰাই নিদি আগতে 3 বছৰ পঢ়াবৰ কাৰণে যিসকল টিচাৰ আছিলে, ডিগ্ৰী কোৰ্চ 3 বছৰ আছিলে, এতিয়া ডিগ্ৰী কোৰ্চ পঢ়াবৰ 4 বছৰীয়া কোৰ্চ পঢ়াবৰ কাৰণে একেকেইজন শিক্ষক আৰু শিক্ষকৰ সংখ্যা কমিছেহে, বহা নাই। নতুন কোনো এপইণ্টমেণ্ট নাই। এইটো FYUG বুলি কয়, 4 years আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম। FYUG 2020 চনৰ NEP নেশ্যনেল এডুকেশ্যন পলিচি ষ্টাৰ্ট কৰি দিলে, কিন্তু কোনো কলেজতে কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, আন্তঃগাঁথনি নাই, টিচাৰ নাই। 6th আৰু 7th ছেমিষ্টাৰ, নহয় 7th আৰু 8th ছেমিষ্টাৰ, 7 আৰু 8th ছেমিষ্টাৰ আৰম্ভ কৰিবৰ কাৰণে শিক্ষানুষ্ঠানৰ একোৱেই নাই। না ক্লাছৰুম আছে, না পাঠ্যক্ৰম আছে, মানে কিতাপ আছে, না টিচাৰ আছে, না ক্লাছৰুম আছে। গোটেই কলেজ বিলাকৰ ভয়াৱহ অৱস্থা। মাজতে NGOৰ জৰিয়তে 8,000 16,000 দি কিছুমান কণ্টেকচুৱেল টিচাৰ লৈছিলে, এতিয়া সেইবিলাকো বন্ধ কৰি দিলে। গতিকে এতিয়া কোৰ্চৰ কিতাপেই নাই। 7th আৰু 8th ছেমিষ্টাৰৰ কোৰ্চৰ কিতাপেই নাই। 7th আৰু 8th ছেমিষ্টাৰ বহুৱাবৰ কাৰণে ক্লাছৰুমেই নাই। 7 আৰু 8th ছেমিষ্টাৰ, ডিগ্ৰী 7 আৰু 8th ছেমিষ্টাৰত পঢ়ুৱাবৰ কাৰণে শিক্ষকেই নাই। গতিকে চৰকাৰী শিক্ষা খণ্ডত কেনেকে ছাত্ৰ ছাত্ৰী বাঢ়িব? চৰকাৰী শিক্ষা খণ্ড মাৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰণোজ পেগুৱে এই কাম কৰিছে। আৰু সেইকাৰণে কাৰ্যত বেছিভাগ কলেজতে 4 বছৰীয়া যি UG প্ৰগ্ৰেম, সেইবিলাক একেবাৰে মোটামুটি ধ্বংস হৈ গৈছে। যিবিলাক স্কিল কোৰ্চ দিছে, স্কিল কোৰ্চ সব কলেজ বিলাকত আজিকালি স্কিল কোৰ্চ কিছুমান দি দিলে। সেই কলেজ বিলাকৰ স্কিল কোৰ্চ বিলাক দিলে, কিন্তু মাষ্টৰ এপইণ্টমেণ্ট নাই। স্কিল কোৰ্চ দিলে, লেবৰেটৰী নাই। স্কিল কোৰ্চ দিলে, পাঠ্যপুথিও নাই, চিলেবাছো নাই। স্কিল কোৰ্চ দিলে, তাৰ কাৰণে কোনো আন্তঃগাঁথনিয়ে নাই। তাৰ ফলস্বৰূপে কি হল? স্কিল কোৰ্চ মানে এইবিলাকৰ কোনো মিনিং নাইকিয়া হৈ গল। এইটো এবিলিটি এনহান্সমেণ্ট কোৰ্চ, AEC, ভেলু এডেড কোৰ্চ, VSC, স্কিল এনহান্সমেণ্ট কোৰ্চ, SEC, আৰু মাল্টি ডিচিপ্লিনাৰী কোৰ্চ, MDC। এই কোৰ্চ বিলাক দিলে তাৰ না পাঠ্যক্ৰম, না টিচাৰ, না ক্লাছৰুম, না অন্য লেবৰেটৰী আছে। তাৰ ফলস্বৰূপে অসমৰ চৰকাৰী খণ্ডৰ ডিগ্ৰী কলেজ বিলাকৰ হাহাকাৰ পৰিস্থিতি। গতিকে মই আপোনালোকক দেখুৱালো যে ডাক্তৰ ৰণোজ পেগুৰ দিনত LP স্কুল, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী কলেজ, এই আটাইবিলাককে ধ্বংস কৰি পেলাইছে। গুৱাহাটী ইউনিভাৰ্চিটি
পইচা দৰমহা দিব নোৱাৰিব। এইবাৰ বোলে গুৱাহাটী ইউনিভাৰ্চিটিত বোলে তাৰ কৰ্মচাৰী বিলাকৰ যিটো পেঞ্চন আছিলে সেইটো পেঞ্চন বোলে আধা আধাহে দিব। গুৱাহাটী ইউনিভাৰ্চিটি অৰ্থ সংকটত পৰি গ'ল। গোটেই ইউনিভাৰ্চিটি আৰু কলেজ বিলাকৰ ফিজ বিলাক ফ্ৰী কৰি দিম বুলি কৈ টাইমত পইচাটো ঘূৰাই নিদি চৰকাৰে গোটেই কলেজ বৰবাদ কৰি দিলে। পাঠ্য বিষয়বিলাক কোৰ্চ যিবিলাক আছে বহাৰ ফলত ছাত্ৰৰ বাবে অতিৰিক্ত বুজা বাঢ়ি গ'ল। শিক্ষাদান প্ৰক্ৰিয়া অফলপ্ৰসূ হৈ পৰিলে। কোৰ্চ শেষ হৈ গ'ল। ছাত্ৰ ছাত্ৰী আজিকালি বহুত পঢ়িব লাগে। আমাৰ দিনত কি আছিলে? আমাৰ দিনত MIL পঢ়ো, ডিগ্ৰী কোৰ্চত মেজৰ কোৰ্চ পঢ়িলো আৰু দুখন আমাৰ হেৰি আছিলে পাছ কোৰ্চ, আৰুতো একো নাছিলে। এতিয়া গোটেই কোৰ্চ মেজৰ পাঠ্যক্ৰম বাদ দিয়, তাতকে বেছি মাইনৰ পাঠ্যক্ৰম বেছি হৈ গ'ল, তাতকে বেছি। গতিকে কি হৈছে যে ছাত্ৰ ছাত্ৰীৰ বুজা ইমান বাঢ়ি গ'ল যে ল'ৰা ছোৱালীয়ে এতিয়া পঢ়িবলৈকে মন নাইকিয়া হৈ গ'ল। শিক্ষাদান প্ৰক্ৰিয়া সেইকাৰণে অফলপ্ৰসূ হৈ পৰিছে। শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ভাবিব নোৱাৰাকৈ কমি গৈছে। সব কলেজত আপোনালোকে খবৰ লওক, সব কলেজত আজিকালি ক্লাছত ষ্টুডেণ্ট নাহে। সব কলেজ বিলাক ধ্বংস হৈ গৈছে, চৰকাৰী স্কুল, চৰকাৰী কলেজ। আনহাতে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ ওপৰত ভাল ৰিজাল্ট কৰিবই লাগিব বুলি আকৌ শিক্ষাৰ ডাইৰেক্টৰৰ পৰা, উচ্চ শিক্ষাৰ ডাইৰেক্টৰৰ পৰা, শিক্ষামন্ত্ৰীৰ পৰা হাল্লা কৰি থাকে যে ৰিজাল্ট ভাল হ'ব লাগিব। তাৰমানে কি? তাৰমানে ফেইল কৰিলেও পাছ কৰাই দিব লাগিব। সব ষ্টুডেণ্ট বিলাককে এই যিবিলাক কৈছে পাছ কোৰ্চ বিলাকত মাইনৰ বুলি কয় আজিকালি, আমাৰ আগতে পাছ কোৰ্চ বুলি কৈছিল। আমাৰ মাইনৰ ছাবজেক্ট বিলাকত আজিকালি পৰীক্ষা নিদিলেও পাছ কৰাই দিয়ে। এনে খালি বহি দিলে হ'ল আৰু চবকে পাছ কৰাই দিয়ে। গোটেই শিক্ষা ব্যৱস্থাটোক সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰমেশ পেগুৱে প্ৰশাসনত পৰিণত কৰি পেলালে। শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ ওপৰত ভাল ৰিজাল্ট উত্তীৰ্ণৰ হাৰ বঢ়াবলৈ হেঁচা প্ৰয়োগ কৰি থকাৰ ফলত ফলাফল উন্নত প্ৰদৰ্শন দেখুওৱাৰ বাবে কি কৰিছে? এনেই মিছামিছিকে পাছ কৰাই দিয়াৰ, ছাত্ৰ ছাত্ৰী বিলাকক পাছ কৰি দিয়াৰ কাৰণে কলেজৰ প্ৰিন্সিপাল বিলাকে, সব হেড বিলাক আৰু টিচাৰ বিলাকক কয় যে এনেই পাছ কৰাই দিয়া, নহলে মৰি যাবা, চাকৰি গুচি যাব তোমাৰ, গতিকে এনেই পাছ কৰাই দিব লাগে। ফলত ফলাফলৰ উন্নত প্ৰদৰ্শন দেখুৱাবলৈ গৈ গোটেই কলেজ বিলাক ধ্বংস কৰি দিছে। শিক্ষাৰ মান বৃদ্ধি হোৱা নাই, গুণগত শিক্ষা ধ্বংস কৰি শিক্ষাৰ উদ্দেশ্য কমপ্লিটলি বৰবাদ কৰি দিলে এই হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰনোজ পেগুৱে। সেইকাৰণে আজি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু ৰাইজৰ দলৰ 2জন বিধায়কৰ হৈ আমি ডাক্তৰ ৰনোজ পেগুক তেওঁৰ ব্যৰ্থতাৰ কাৰণে, তেওঁৰ অকমান্যতাৰ কাৰণে, তেওঁ কাম নাইকিয়া স্বভাৱৰ কাৰণে, তেওঁ কেৱল দাদাগিৰি কৰে মাষ্টৰসকলৰ ওপৰত, শিক্ষকসকলৰ ওপৰত, তেওঁক পদত্যাগ কৰিবৰ কাৰণে দাবী জনাইছো। আৰু অসমৰ মুখ্যমন্ত্ৰীক অতি সোনকালে ডাক্তৰ ৰনোজ পেগু যদি পদত্যাগ নকৰে তেওঁক বৰখাস্ত কৰিবৰ কাৰণে দাবী জনাইছো। আৰু অসমৰ শিক্ষাখণ্ডক বচাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। সদৌখন ছাত্ৰ সন্থা আছে, অন্যান্য ছাত্ৰ সংগঠন আছে, জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছে, লেফ্ট ছাত্ৰ সংগঠন বিলাক আছে। কিন্তু দুৰ্ভাগ্যবশতঃ ছাত্ৰসকলৰ এই যিবিলাক আচল সমস্যা এইবিলাকক লৈ কিন্তু সদৌ অসম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, লেফ্ট সংগঠন আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠন বিলাকেও, জাতীয় সংগঠন বিলাকেও এতিয়ালৈকে মাত মতা নাই। মই অসমৰ সকলো ছাত্ৰ সংগঠনক ডাক্তৰ ৰনোজ পেগুৰ পদত্যাগৰ কাৰণে দাবী জনাবলৈ অসমৰ LP স্কুল, অসমৰ হাইস্কুল, অসমৰ হায়াৰ ছেকেণ্ডাৰী আৰু অসমৰ কলেজ আৰু ইউনিভাৰ্চিটিক বচাবৰ কাৰণে, বিজেপিৰ পৰা বচাবৰ কাৰণে, এই গোটেইবিলাক ধ্বংস কৰাৰ পৰা বচাবৰ কাৰণে, ডাক্তৰ ৰনোজ পেগু আৰু হিমন্ত বিশ্ব শৰ্মাই এই গোটেই শিক্ষানুষ্ঠানবিলাক ধ্বংস কৰাৰ পৰা বচাবৰ কাৰণে, ডাক্তৰ ৰনোজ পেগুৰ পদত্যাগ দাবী উত্থাপন কৰিবৰ কাৰণে আৰু শিক্ষাখণ্ডৰ মান উন্নত কৰিবৰ কাৰণে সকলোকে একেলগে মাত মাতিবৰ কাৰণে মই আহ্বান জনাইছো। মই চেলেঞ্জ কৰিছো ডাক্তৰ ৰনোজ পেগুৱে মোৰ এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়ক। মই চেলেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মাক যে মই যদি মিছা কথা কৈছো
আজি একদম পুৰা ইয়াত আপোনালোকক লিংক দেখুৱাই ৱেবছাইটৰ পৰা চৰকাৰী ৱেবছাইটৰ পৰা এটাকে তথ্য আপোনালোকক আমি ৰাজহুৱা কৰি দিছো গতিকে এতিয়া ডাক্তৰ ৰণোজ পেগুৱে পদত্যাগ কৰক তেওঁৰ যদি লাজ আছে তেওঁ যদি সন্মান আছে তেওঁ যদি মিনিমাম যদি কনচায়েন্স মগজু বিবেচনা আছে তেতিয়াহ'লে তেওঁ পদত্যাগ কৰক থেংক ইউ আপোনালোক কিবা থাকিলে সুধিব পাৰে মোৰ শেষ থেংক ইউ আপুনি যিখিনি তথ্য দিছে হয় কালি কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটৰ এটা কথা কৈছে যে অসমৰ শিক্ষা খণ্ড উন্নত কৰিবৰ বাবে চৰকাৰে এটা নতুন পদক্ষেপ লৈছে যে বহিৰাষ্ট্ৰত আচলতে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী যাতে সংস্থাপন হ'ব পাৰে বিশেষকৈ জাপানীজ ভাষাত বহুকেইজন শিক্ষা লৈ আছে আৰু তেনেধৰণৰ বহিৰাষ্ট্ৰৰ কেইবাটাও ভাষা তেওঁলোকে অন্তৰ্ভুক্ত কৰাৰ চিন্তা চৰ্চা কৰি আছে এনেধৰণৰ কিন্তু কথাবিলাক এতিয়া চৰকাৰে কৈছে যে তেওঁলোকে যে কাম কৰি আছে মানে মই সেইটো এতিয়া আচল ফেজটো বিচাৰি পোৱা নাই য'ত মানে নাই কি টেকেলি কি আছিলে কি টেকেলি সাজ খাই তিনি টেকেলি বুলি আছিলে যে গাত নাই চাল বাকলি সাজ খাই তিনি টেকেলি গাত এটাও চাল বাকলি নাই হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ একদম এনেকুৱা বাহাদুৰি যে ডেইলি তিনি টেকেলি আমাৰ সাজ পানে আমাৰ ৰাইচ বিয়াৰ খায় এনেকুৱা উফাইডাং মৰা এই জাপানত শিক্ষা দিয়ে LP স্কুলৰ 5টা ক্লাছ পঢ়াবৰ কাৰণে কোনখন স্কুলত 5টা শ্ৰেণী কোঠা আছে হিমন্ত বিশ্ব শৰ্মাই মোক এবাৰ দেখুৱাওক দিয়াচোন কোনখন LP স্কুলত 5টা বা 6টা শ্ৰেণী কোঠাৰ কাৰণে 6জন শিক্ষক আছে মোক হিমন্ত বিশ্ব শৰ্মাই এবাৰ দেখুৱাওক দিয়াচোন জাপানলৈ লৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাত নাই চাল কি আছিলে চাল বাকলি সাজ খাই তিনি টেকেলি এইটোৱে কাহিনী থেংক ইউ গুৱাহাটী ইউনিভাৰ্চিটিয়ে শেহতীয়াকৈ ছচিয়েল মিডিয়া যোগে আহ্বান জনাইছে ফেকাল্টি মেম্বাৰ এলুমিনি ষ্টুডেণ্ট বিলাক বা ইনষ্টিটিউচন ইণ্ডাষ্ট্ৰিজ এইবিলাকক কণ্ট্ৰিবিউট কৰিবৰ কাৰণে কৈছে যাতে কাৰিকুলাম এক্টিভিটিজ বিলাক তেওঁলোকে বাহাল ৰাখিব পাৰে আনফালে কটন বিশ্ববিদ্যালয়তো দেখিবলৈ পোৱা গৈছে পূৰ্বতে স্নাতকোত্তৰ পাঠ্যক্ৰম 25ৰ পৰা 23টা আছিলে এতিয়া তেওঁলোকে এই বৰ্ষত 7টালৈ সীমিত কৰিবলগীয়া হৈছে কিন্তু যেতিয়া কটন বিশ্ববিদ্যালয় উদ্বোধন কৰিছিলে তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বমানৰ এখন বিশ্ববিদ্যালয় হোৱাৰ কথা কৈছিল তাৰ পাছৰ পৰা এতিয়ালৈকে কিন্তু কটন বিশ্ববিদ্যালয় মই ফাৰ্ষ্ট কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ কটন কলেজখন খাই পেলালে এই যে ইউনিভাৰ্চিটি কৰিবলৈ গৈ আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ভাল কলেজখনক বৰবাদ কৰি খাই পেলালে শেষ ধ্বংস কৰি পেলালে এতিয়া কোৰ্চ কমাই আনি এতিয়া কেইটাৰ পৰা 25টাৰ পৰা কিমান এটা কৰিলেগে মাত্ৰ 7টা কোৰ্চত আমাৰ কটন কলেজত এতিয়া চৰকাৰীভাৱে এডমিশ্যন হ'ব বাকী বিলাকত অকল পইচা দিয়ে পঢ়িব লাগিব 25টা কমাই গৈ 7টাত কৰি দিছে কাৰণ হিমন্ত বিশ্ব শৰ্মাই গাত নাই চাল বাকলি সদায় ডেইলি খাই তিনি টেকেলি মদ সাজ খাই তিনি টেকেলি কটন কলেজ ধ্বংস কৰি দিলে মোৰ হাঁহি উঠে বেয়াও লাগে যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বন্ধু ননীগোপাল মহন্তক গুৱাহাটী ইউনিভাৰ্চিটিলৈ পঠিয়াইছিলে গুৱাহাটী ইউনিভাৰ্চিটিলৈ পঠিয়াই গুৱাহাটী ইউনিভাৰ্চিটিখনকো মাৰি পেলালে গুৱাহাটী ইউনিভাৰ্চিটিক পইচাই নিদিয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ একে কাহিনী গোটেই আপুনি কলেজ বিলাকত খবৰ লওক যে আগতে কন্টেক্সুৱেল টিচাৰ দিছিলে 8,000 বা 16,000 টকা দি যে এইটো বস্তু পঢ়াবা যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুগ্ৰাস পৰি গ'ল কলেজ বিলাকৰ ওপৰত যে ফ্ৰীকে ষ্টুডেণ্টৰ ফিজটো ফ্ৰী কৰি দিম সময়মতে পইচা নিদিয়ে এতিয়া কি হৈছে সব কলেজে নিজৰ টিচাৰ বিলাক খেদি দিবলগীয়া হৈছে কন্ট্ৰেক্টুৱেল টিচাৰ আৰু ফলস্বৰূপে কি হৈছে কটন কলেজ ধ্বংস গুৱাহাটী বিশ্ববিদ্যালয় ধ্বংস ডিব্ৰুগড় বিশ্ববিদ্যালয় ধ্বংস অসমৰ সকলো ইউনিভাৰ্চিটি নামতহে ইউনিভাৰ্চিটি বাকী বিলাক ক'তোতো একো নাই এই তিনিখন যিকেইখন আছিলে সেইকেইখনো ধ্বংস কৰিলে আৰু অসমৰ LP স্কুল হাই স্কুল হায়াৰ ছেকেণ্ডেৰী কলেজ ইউনিভাৰ্চিটি সমস্ত গোটেই বস্তুবিলাক হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰণোজ পেগুৱে খতম কৰি পেলালে গতিকে দুৰ্ভাগ্যজনক অসমৰ মানুহে এবাৰ মাত্ৰ ভাবিছক মোৰ কথা আপোনালোকে যি ভাবে বাদ দিয়ক কিন্তু আপোনালোকে এবাৰ ভাবিছক
যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ স্কুলত চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰী কমিলে 25,67,797 জন 26 লাখ ছাত্ৰ ছাত্ৰী কমি গ'ল তাৰ পাছত এইখন চৰকাৰৰ ক্ষমতাত থকাৰ অধিকাৰ আছেনে ধাৰ লৈছে প্ৰত্যেক দিনাই হেলিকপ্টাৰ লৈ হিমন্ত বিশ্বই ঘূৰি ফুৰিছে আপুনি যাওকচোন এতিয়া কি কয় আমাৰ বৰঝাৰ এয়াৰপৰ্টলৈ আজিকালি আদানী এয়াৰপৰ্ট যাওকচোন হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে তাত এখন হেৰি ৰৈ থাকে কি বুলি কয় এখন চাৰ্টাৰ্ড ফ্লাইট সেইখনত উঠি যোৰহাটলৈ যায় যোৰহাট এয়াৰপৰ্টলৈ আকৌ যোৰহাট এয়াৰপৰ্টত হেলিকপ্টাৰ এখন ৰৈ থাকে সেইখনত উঠি শিৱসাগৰলৈ যায় মৌজ কৰিছে কিন্তু হিমন্তই ৰাইজৰ টকাৰে কিন্তু লুটিছে পুৰা মৌজ কৰা বুলি কয় যে ফূৰ্তি কৰিছে কিন্তু বাপেকৰ টকাৰে যে পুতেক বিলাকে যে একদম পুৰা ফূৰ্তি কৰে এনজয় কৰা বুলি কয় যে গাঁৱত একদম এনজয় কৰে যে একদম বোলে 2 লাখ টকীয়া মটৰচাইকেল চলাইছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু এনজয় কৰিছে সব ধাৰৰ টকা সেই টকাৰে এডুকেশ্যন শিক্ষা স্বাস্থ্য একো বনোৱা নাই কি কৰিছে নিজৰ একদম ডাঙৰ ডাঙৰ মিটিং পাতিছে একদম টেণ্ট এটা কোটি কোটি টকাৰ টেণ্টৰে কি নে কোনোবা এটা আহিছে তাক ডেইলি যিটো টেণ্ট তৰিবলৈ দিয়ে ভাই এখন সৰু মিটিঙত হেলিকপ্টাৰত যায় চাৰ্টাৰ্ড ফ্লাইটত যায় একেদিনাৰ ভিতৰতে হেলিকপ্টাৰ পৰিবৰ কাৰণে আকৌ ৰাস্তা বনাবলৈ দিয়ে পথাৰত তাৰপিছত ঠিকাদাৰকেইটাক পইচা দিব নোৱাৰে এনেকুৱা পৰিস্থিতিৰ এইখন চৰকাৰ এই চৰকাৰে গোটেই টকা ধাৰ লৈছে অভাৰব্ৰিজ বনাইছে আৰু অভাৰব্ৰিজ বনাই কি কৰিছে 10% কমিশ্যন হিমন্ত বিশ্ব শৰ্মা চৰকাৰ গতিকে মই ৰাইজক অনুৰোধ কৰিব কৈছো যে এই চৰকাৰৰ প্ৰকৃত স্বৰূপ প্ৰত্যেকজন নাগৰিকে উপলব্ধি কৰিব লাগে 25 লাখ ছাত্ৰ ছাত্ৰী যদি 4 বছৰত নাইকিয়া হয় সেই চৰকাৰখনৰ ক্ষমতাত থকাৰ অধিকাৰ আছেনে এই প্ৰশ্নটো যদি অসমীয়া মানুহে নকৰে অসমীয়া মানুহকো ইতিহাসে ক্ষমা নকৰিব 4 বছৰত 25 লাখ ষ্টুডেণ্ট খাই পেলালে হিমন্ত আৰু ৰনোজ পেগুৱে 4 বছৰত 25 লাখ ষ্টুডেণ্ট খাই পেলালে হিমন্ত আৰু ৰনোজ পেগুৱে তাৰ পাছত যদি এই প্ৰশ্ন কৰিবলৈ সমুজ্জ্বল ভট্টাচাৰ্যৰ সাহস নাই এই প্ৰশ্ন কৰিবলৈ যদি আছুৰ সাহস নাই এই প্ৰশ্ন কৰিবলৈ যদি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাহস নাই লেফ্ট অৰ্গেনাইজেশ্যন বিলাকৰ সাহস নাই জাতীয় সংগঠন বিলাকৰ যদি সাহস নাই আৰু কোনো পলিটিকেল পাৰ্টি যদি সাহস নাই আৰু অসমীয়া জাতিয়ে যদি এই প্ৰশ্ন নকৰে তেতিয়াহ'লে ইতিহাসে কিন্তু কাকো ক্ষমা নকৰে থেংক ইউ বিষয়টো এনেকুৱা ধৰণৰ আছিলে কিবা এটা সুধিছে বেলেগ প্ৰসংগত আপোনাক সুধিছো হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য তেখেতৰ বিৰুদ্ধে দুগৰাকী চিকিৎসকে মহিলা নিৰ্যাতনৰ অভিযোগ আনিছিল শেহতীয়াকৈ কেইদিনমানৰ পিছত তেখেতৰ ওপৰত তদন্ত হয় আৰু আজিৰ দিনটোত তেখেতক ট্ৰেন্সফাৰ দিয়া হৈছে গতিকে এই ধৰণৰ অভিযোগ থকাৰ পিছতো কেৱল মাত্ৰ ট্ৰেন্সফাৰ দিয়ে অকল দায়িত্ব সামৰিব নেকি চৰকাৰে মানে ৰজাই ভাল দেখে যাক কি বুলি কয় নহয় ভেটিও নালাগে তাক ৰজাই ভাল দেখে যাক ভেটিও নালাগে তাক হিমন্ত বিশ্ব শৰ্মাই ভাল দেখে তাক তেওঁ ৰেপ কৰিলেও বাচি যাব ভাই তেওঁ যদি ধৰ্ষণো কৰে তেতিয়াও বাচি যাব কিন্তু এগৰাকী ধৰ্ষিতাই আহি এতিয়া থানাত গোচৰ দিলেও কেছ নলয় আপুনি যাওকচোন আপোনাক এটেম্প টু মাৰ্ডাৰ কৰক হিমন্তৰ সিন্ডিকেটৰ মানুহে আপুনি কেছ কৰিবলৈ কি কয় আপুনি নিউজ কৰিবলৈ যাওঁতে এটেম্প টু মাৰ্ডাৰ আপোনাক হত্যা কৰিবলৈ চেষ্টা কৰক বাচি গ'ল তাৰপিছত কেছ এটা দিবলৈ যাওকচোন আপোনাৰ কেছটো লয় যদি থানাত যদি কেছটো ৰেজিষ্টাৰ হয় আপুনি চাওকচোন নহয় থানাত কেছ ৰেজিষ্টাৰ নহয় অকল বিজেপিয়ে যদি আপোনাৰ ওপৰত কেছ দিয়ে তেতিয়াহে ৰেজিষ্টাৰ হ'ব ডেফিনেটলি মই কলো নহয় ৰজাই ভাল দেখে যাক ভেটিও নালাগে তাক অচ্যুত বৈশ্য ডাঙৰীয়াৰ বিৰুদ্ধে যিটো গুৰুতৰ অভিযোগ আহিছে সেই গুৰুতৰ অভিযোগৰ কিমান ডাঙৰ শাস্তি হ'ব পাৰে বেলেগ একোৱে কৰিব নালাগে সেইটো গভৰ্ণমেণ্টে লাহেকে গভৰ্ণমেণ্টৰ পিনৰ পৰা এটা থানাত কেছ এটা ৰেজিষ্টাৰ কৰি দিব লাগিছে তেতিয়া গম পাই গ'লহেঁতেন দেখিলেহেঁতেন কি হ'ল
হা ধৰ্ষণৰ গোচৰত বা আপোনাৰ মহিলা নিৰ্যাতনৰ গোচৰত বা মহিলাক অপমান কৰাৰ গোচৰত বা ডমেষ্টিক ভায়োলেন্স বা কেম্পাছৰ ভিতৰত নিজৰ কৰ্মক্ষেত্ৰত মহিলাবিলাকক বেয়া ব্যৱহাৰ কৰাৰ গোচৰত কি ঘটনা ঘটিব পাৰে এবাৰ কোৰ্টলৈ গ'লে গম পাই যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অভিযোগ পত্ৰ আহিছে। তথ্য প্ৰমাণ সহকাৰে দিছিলে। মই সেইকাৰণে কৈছো যে হিমন্ত বিশ্ব শৰ্মাই অসমক যাক ভাল পায় তেওঁ হাতখন মাফ, আৰু হিমন্ত বিশ্ব শৰ্মাই যাক বেয়া পায় তেওঁক ৰাতিয়ে এনকাউণ্টাৰ কৰি খতম। কথাটো গম পাইছে? সেইকাৰণে আপোনালোকে অচ্যুত বৈশ্যক চাই থাকিলে নহব, আপোনালোকে সংবাদ মাধ্যমে হিমন্ত বিশ্বক চাব লাগিব। আপোনালোকে অচ্যুত বৈশ্য কৈ আছে, অচ্যুত বৈশ্য সম্পৰ্কে একদম স্পষ্টকে তেওঁক ৰাখিমেই বুলি, তেওঁক অচ্যুত বৈশ্যক ৰাখিমেই, তেওঁ নহলে বোলে হস্পিটেল কি কয় GMCH নচলে বুলি কোৱা মানুহজন কোন আছিলে? অচ্যুত বৈশ্য নহলে বোলে অসমৰ স্বাস্থ্য খণ্ডটোৱে নচলে। আপুনি কথাটো ভাবি চাওকচোন, কোন আছিলে? হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নে নাই? গতিকে আপোনালোকে এতিয়া হিমন্ত বিশ্ব শৰ্মালৈ চাওক। হিমন্ত বিশ্ব শৰ্মাই অচ্যুত বৈশ্যক বচাই আছে, বেলেগ কথা পাতি থাকি লাভ নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাক প্ৰেছাৰাইজ কৰক যে আপুনি এনেকুৱা কেম্পাছৰ ভিতৰত হোৱা যি নাৰী নিৰ্যাতনৰ ঘটনা, এইটোৰ পৰা এজন মানুহক আপুনি বচাইছে, এইটো আপুনি কাললৈ এটা পাপ কৰিছে। এই বুলি 3টা নিউজ কৰি দিয়কচোন, হিমন্ত বিশ্ব শৰ্মাই একেদিনাই একশ্যন ল'ব। ট্ৰেন্সফাৰটো কিবা হেৰি নেকি, একশ্যন নেকি? ট্ৰেন্সফাৰটো কিবা একশ্যন হয় জানো? চৰকাৰী চাকৰিয়ালটো ট্ৰেন্সফাৰ হ'বই, হয়নে নহয়? কেছ এটা দি দিয়ক থানাত, আৰু এই যে মহিলা নিৰ্যাতনৰ কেছ এটা দি দিলে গম পাব থানাত, তেতিয়া কি হয়। বেলেগ একো কৰিব নালাগে, আৰু গভৰ্ণমেণ্টৰ পিনৰ পৰা খালি কেছ এটা দি দিব লাগে। তাত এখন কমিটি আছে, আপোনালোকে জানে প্ৰত্যেকটো কেম্পাছত এটা কমিটি থাকে, শিক্ষানুষ্ঠান ইনষ্টিটিউচনত কমিটি থাকে। সেই কমিটিখনক ৰিপৰ্ট এটা ভালকে কৰাই সেই কমিটিখনৰ জৰিয়তে এটা কেছ দিয়াই দিলে, বা সুপাৰিনটেণ্ডেণ্টৰ জৰিয়তে কেছ দিয়াই দিলে, বা ডাইৰেক্টৰ হেল্থৰ জৰিয়তে এটা কেছ দিয়াই দিলে, বা কমিশনাৰৰ জৰিয়তে কেছ দিয়াই দিলে, আৰু নহলেতো হিমন্ত বিশ্ব শৰ্মাই খুদ ফোন কৰি কেছ দিয়াই, ফোন কৰি এটা কেছ দিয়াই দিলে, খেলা খতম। তেতিয়া আচল চৰিত্ৰ ওলাই যাব। আপোনালোকে হিমন্ত বিশ্বক ধৰিব লাগিব। আপোনালোকে অকল খালি হেৰিয়াক দেখুৱাইছে অচ্যুত বৈশ্য, দেখুৱাই দিয়ক হিমন্ত বিশ্বৰ সমানে সমানে অচ্যুত বৈশ্যক একেলগতে দুইজনক সমান সমান পৰ্দাত আধা আধা কৰি দেখুৱাই দিয়ক, কাইলে কেছ খতম, কাইলৈকে ৰিজাল্ট আপোনালোকে পাই যাব। নহলে অচ্যুত বৈশ্য কৈ থাকিলে 365 দিন আপোনালোকে চিঞৰি থাকিলেও একো ৰিজাল্ট নাপায়। এটা ডাঙৰ প্ৰশ্ন, কেৱলমাত্ৰ এটা ভাৰতৰ প্ৰশ্ন নহয়, এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশ্ন। ভূটানে ইতিমধ্যে তেল ভাৰতৰ পৰা তেল সংগ্ৰহ কৰিবলৈ বন্ধ কৰি দিছে, তেল সংগ্ৰহ নকৰে। 20% ইথানল দিয়াৰ কাৰণে মই আপোনালোকক আজিয়ে মাতি থৈছো, কাইলৈ ইথানল যুক্ত E20 পেট্ৰলত যে 20% যে ইথানল ভৰ্তি কৰিছে, তাৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব অসম বিধানসভাৰ মজিয়াত। আপোনালোকক সকলোকে আগতীয়াকে নিমন্ত্ৰণ কৰি থৈছো যে ভূটানে অসমৰ বা ভাৰতবৰ্ষৰ পৰা যে এতিয়া পেট্ৰল ডিজেল ক্ৰয় কৰা বন্ধ কৰি দিলে, তাৰ কাৰণটো হ'ল চবতে 20% ইথানল ভৰাই দিছে। অকল কোনোবাই গাডকাৰী চিঞৰি আছে, এইটো গাডকাৰী সিদ্ধান্ত নহয়, এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ সিদ্ধান্ত, নৰেন্দ্ৰ মোদীৰ সিদ্ধান্ত। আৰে মোৰ অধিকাৰ আছে, মই পেট্ৰলৰ দাম দিছো, তাত আকৌ 20% ইথানল ভৰাই দিছে। মোৰ মটৰচাইকেলো গ'ল, মোৰ গাড়ীখনো গ'ল। একদম ক্লিয়াৰলি এতিয়া স্পষ্টকে ওলাই গৈছে যে 2022 চনৰ আগত বনোৱা যিবিলাক গাড়ী, সেইবিলাকত যদি ইথানল ভৰাই দিয়ে তেতিয়াহ'লে ইঞ্জিন খতম। তাৰ পিছৰ গাড়ীবিলাকৰো ইঞ্জিন বেয়া হৈছে। তাৰ পিছৰ গাড়ী কোনোবাই যদি ইথানল ফ্ৰেণ্ডলি বনাইছে তেতিয়াহ'লে বেলেগ কথা, কিন্তু তাৰ আগৰ যিবিলাক গাড়ী য'ত ইথানল ফ্ৰেণ্ডলি বুলি কনচেপ্টটো নাছিলেই, 2022 পিছৰ পৰা ইথানল ফ্ৰেণ্ডলি দুটা ইঞ্জিন আহিছে। এইটো বহুত ডাঙৰ ৰেকেট, সৰু সুৰা নহয়। আপোনাৰ প্ৰত্যেকখন গাড়ী এতিয়া বিক্ৰী কৰি দিব লাগিব, নতুন আকৌ গাড়ী ল'ব লাগিব ইথানলত ভৰাবৰ কাৰণে, কাৰণ পেট্ৰলে নাপায় আপোনাৰ গাড়ীত, আৰু আপোনাৰ গাড়ীত
ইথানলযুক্ত পেট্ৰল ভৰাই দিলে খলাই খতম, ডিজেল ভৰাই দিলে খেলাই খতম। গতিকে আপুনি নতুন গাড়ী ল'ব লাগিব। ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে যাতে নতুন গাড়ী ক্ৰয় কৰে, তাৰ কাৰণে নৰেন্দ্ৰ মোদীৰ এই চক্ৰান্ত, বিজেপিৰ চক্ৰান্ত। গতিকে কাইলৈ ইয়াৰ বিৰুদ্ধে আমি আমাৰ ৰাইজৰ দলৰ বিধায়কসকলে কাইলৈ প্ৰতিবাদ সাব্যস্ত কৰিম। আপোনালোকক কাইলৈ ৰাতিপুৱাই আপোনালোকক আমি নিমন্ত্ৰণ কৰি দিছো। থেংক ইউ। আন্তঃৰাষ্ট্ৰীয় বজাৰত যিহেতু ক্ৰুড অইলৰ দাম কমি গ'ল, যেতিয়া বিশ্ব বজাৰত পৃথিৱীৰ চব ঠাইতে ক্ৰুড অইলৰ দাম আধা হৈ গ'ল, হয়নে? প্ৰায় 70 rupees হৈ গৈছে। $70 হৈ গৈছে। তাত গৈ ক্ৰুড অইলৰ দাম ইমান কমি যোৱাৰ পাছতো অসম ভাৰতত এতিয়া পেট্ৰল ডিজেলৰ দাম নকমে, গেছ চিলিণ্ডাৰৰ দাম নকমে, দুখীয়া ৰাষ্ট্ৰৰ দাম কমি গ'ল পেট্ৰলৰ। চবতে কমি গ'ল। এতিয়া ভাৰতত খালি লুটি থাকিব লাগে, কাৰণ মোদী সেইটো মুমকিন হে না, হয়নে নহয়? মোদী হলেতো সকলো সম্ভৱ। আৰু মোদীক চেহেৰাটো চাই ললে 1000 টকা দিও পেট্ৰল কিনিব পাৰি ন। থেংক ইউ। ইয়াৰ কপি চবকে দি দিয়া।